দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলন সামৰণিৰ অন্তত বানপানী সমস্যাৰ বাবে 100 কোটি টকা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা ৰাজ্যিক পৰ্যায়ত যিখিনি ইয়াৰ অন্যান্য বিভাগ আছে, এই বিভাগসমূহৰ জৰিয়তে বান সাহায্য আৰু গোটেই বান পৰিস্থিতিত পৰিচালনা কৰা হয়। SDRF, NDRF বা আৰু আমাৰ যি অসম চৰকাৰৰ যিকেইটা বিভাগ ওতঃপ্ৰোতভাৱে জড়িত, আটাইখিনি বিভাগৰ লগত কেইবাবাৰো পৰ্যালোচনা হৈছে। জিলা আয়ুক্তসকলৰ লগতো পৰ্যালোচনা কৰা হৈছে আৰু এই ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা দিয়া হৈছে। আৰু তাৰ লগতে আমাৰ 34খন জিলা আৰু 35খন জিলা আৰু 39খন আমাৰ ডিষ্ট্ৰিক্ট, এই আটাইখিনিলৈকে আজি আমি 100 কোটি টকা মোকলাই দিছোঁ। অগ্ৰিমভাৱে মানে এডভান্স আমি 100 কোটি টকা আজি মোকলাই দিছোঁ 35খন জিলা আৰু 39খন সমজিলালৈ। আৰু ইয়াৰ দ্বাৰা জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তলৈ এই পুঁজিসমূহ প্ৰেৰণ কৰা হৈছে। বান প্ৰতিৰোধে হওক, মানে ইয়াৰ সাহায্যই হওক, কোনো কথাত যাতে তেখেতসকল আৰু ৰৈ থাকিব নালাগে। আজি 100 কোটি টকা আমি মোকলাই দিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।